গাজীপুৰ কানেকশন ৰাজা ৰঘুবংশীৰ হত্যাকাৰী পত্নী সোনম ৰঘুবংশী আজি সমগ্ৰ দেশ জুৰি এই খলনায়িকাৰ চৰ্চা চলি আছে মেঘালয় পৰ্যটনক বদনামৰ চেষ্টা কৰা এই সোনম ৰঘুবংশীৰ মুখা ইতিমধ্যে খোল খাইছে আৰু তাৰ সমান্তৰালকৈ যে মেঘালয়ত নিখোজ হোৱা নাটক কৰি উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হৈ সোহৰা কাণ্ডৰ যে কানেকশন সন্মুখলৈ আহিছে আৰু যাক লৈ এই মুহূৰ্তত সৰ্বত্ৰে চৰ্চা চলি আছে এই হাই প্ৰফাইল হত্যাকাণ্ডৰ খলনায়িকা সোনম ৰঘুবংশী এই সোনম ৰঘুবংশীয়ে কেনেদৰে উত্তৰ প্ৰদেশৰ গাজীপুৰত থকা সেই ধাবাখনত প্ৰৱেশ কৰিলে নিশা 1 বজাত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত কিছু ভিজুৱেলছ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ এই মুহূৰ্তত কিছু ভিজুৱেলছ আহিছে সোনম ৰঘুবংশী ৰাজা ৰঘুবংশীৰ হত্যাকাৰী বিয়াৰ 12 দিনৰ পিছত নিজৰ পত্নীক হত্যা কৰি সমগ্ৰ দেশৰ সংবাদ শিৰোনাম দখল কৰা এই ঘাতক সোনম ৰঘুবংশী এনেদৰে ধাবাত বহি থকা দৃশ্য উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ধাবাত নিশা 1 বজাত প্ৰৱেশ কৰি বহি থকা দৃশ্য এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে লগতে আন এটা ঘাতক আনন্দক আজি পুৱা উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই পৰ্যন্ত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত জড়িত 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আনন্দক গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশৰ আৰু সেই বিশেষ ধাবাখন এয়া হৈছে কাশী ছাই জাইকা নামৰ সেই ধাবাখনত যোৱা নিশা 1 বজাত হঠাৎ আবিৰ্ভাৱ ঘটিছিল সোনম ৰঘুবংশীৰ আজি অতদিনে 18 দিনীয়া এক শ্বাসৰুদ্ধকৰ নাটক 18 দিনীয়া এক নিখোজৰ নাটক 2 জুনত ৰাজা ৰঘুবংশীৰ মৃতদেহ সোহৰাত উদ্ধাৰ কৰা হ'ল আৰু তাৰ পৰা নিখোজ হৈ আছিল সোনম ৰঘুবংশী এক পৰিকল্পিত হত্যাকাণ্ড যাক অপহৰণৰ ৰূপ দিয়াৰ চেষ্টা চলাই অতদিনে আত্মগোপন কৰি অৱশেষত ভাগুৰুৱা হৈ নিশা 1 বজাত পুনৰ জনাইছো মাজ নিশা 1 বজাত উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দগঞ্জত থকা কাশী ছাই জাইকা নামৰ এই হোটেলখনত প্ৰৱেশ কৰিছিল খোজকাঢ়ি সোমাই আহিছিল খোজকাঢ়ি মাজ নিশা 1 বজাত এই ধাবাখনত প্ৰৱেশ কৰিছিল সোনম ৰঘুবংশীয়ে আৰু তাৰ পিছত এই কৰ্মচাৰীজনক আমি দেখুৱাইছো সেই কৰ্মচাৰীজনৰ মোবাইলটো লৈছিল এয়া সেই যুৱকজন এই যুৱকজনৰ পৰা মোবাইলটো বিচাৰিছিল আৰু সেই মোবাইলটো লৈ পৰিয়ালক ফোন কৰিছিল পৰিয়ালক ফোন কৰি হুকাই সেই ধাবাখনত নিশা কান্দি উঠিছিল হুকাই কান্দি উঠি জনাইছিল যে তেওঁ বৰ্তমান গাজীপুৰৰ এখন ধাবাত আছে আৰু তাৰ পিছত ভিডিও কল কৰি কান্দি সেই কথা পৰিয়ালৰ লোকক অৱগত কৰিছিল নিজৰ ভাতৃক জনাইছিল মাতৃক জনাইছিল আৰু তাৰ পিছত হুকাই কান্দি উঠিছিল সাহিল নামৰ যুৱকজন ধাবাখনৰ যিজন কৰ্মচাৰী সাহিল নামৰ এই যুৱকজনৰ ফোনটোৰ পৰাই পৰিয়ালৰ লোকক ফোন কৰিছিল এই কুখ্যাত এই ঘাতক সোনম ৰঘুবংশীয়ে তাৰ পিছত হুকাই কান্দি উঠিছিল কান্দি কিছু সময় কথা পাতিছিল আৰু তাৰ পিছত সাহিলক কাশী ছাই জাইকা নামৰ ধাবাখনৰ কৰ্মচাৰী সাহিলক মোবাইলটো উভতাই দিছিল খন্তেক সময় পিছতে এই ঘটনাৰ খন্তেক সময় পিছতে ফোন আহিল সোনমৰ পৰিয়ালৰ পৰা কল বেক কৰা হ'ল সেই নাম্বাৰটোত সাহিলৰ ফোনটোত আৰু কল বেক কৰাত সাহিলক ঠিকনাৰ বিষয়ে প্ৰশ্ন কৰিলে সোনমৰ ভাতৃয়ে ঠিকনাৰ বিষয়ে সুধিলে যে ধাবাখন কোন স্থানত আছে আৰু সেই ঠিকনা লোৱাৰ পাছত আৰক্ষীক অৱগত কৰা হ'ল আৰু আৰক্ষীয়ে সাহিলে যি ঠিকনা জনাইছিল সেই ঠিকনা দিয়াৰ কেইটামান মিনিটৰ পিছতে নন্দগঞ্জৰ কাশী ছাই জাইকাত সোমাল আৰক্ষীৰ এটা বিশাল বাহিনীয়ে এনেদৰে ক্ৰন্দনৰত অৱস্থাত থকা এখন চকীত অকলশৰীয়াকৈ বহি থকা এই ঘাতক সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তাতেই গ্ৰেপ্তাৰ কৰা হয় ধাবাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় আৰু তাৰ পিছতে পোহৰলৈ আহিল এই যুৱতীগৰাকী পৰিচয় আৰু এয়াই হৈছে আজি 18 দিন ধৰি ৰহস্যজনকভাৱে নিখোজ হৈ থকা মেঘালয়ৰ সেই বৰ্বৰ কাণ্ডৰ অন্যতম অভিযুক্ত যিনিকি মেঘালয় আৰক্ষীয়ে বহুখিনি তথ্য প্ৰমাণৰ ভিত্তিত উল্লেখ কৰিছিল যে ঘটনাৰ লগত জড়িত থাকিব পাৰে সোনম ৰঘুবংশী আৰু মেঘালয় আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰাৰ দৰে অৱশেষত পৰিচয় ওলাল যে সেয়া আছিল সোনম ৰঘুবংশী আৰু সোনম ৰঘুবংশীয়ে উত্তৰ প্ৰদেশ পালেগৈ উত্তৰ প্ৰদেশৰ গাজীপুৰত থকা সেই কাশী ছাই জাইকা নামৰ হোটেলখনত নিশা এনেদৰে প্ৰৱেশ কৰি পৰিয়ালক অৱগত কৰিলে কৰ্মচাৰী সাহিল যাদৱৰ ফোনটোৰ পৰা পৰিয়ালক অৱগত কৰাত আৰু সমগ্ৰ ঘটনা এনেদৰে পোহৰলৈ আহিল
দেওবাৰী নিশালৈকে শ্বিলঙৰ হোটেলত থকা ককায়েকক দিয়া খবৰৰ ভিত্তিত উত্তৰ প্ৰদেশৰ গাজীপুৰা ননগঞ্জত থকা কাশী ছাই জাইকাৰ পৰা সোণমক গ্ৰেপ্তাৰ কৰে মেঘালয় আৰক্ষী উল্লেখযোগ্য যে সোণমৰ ভাতৃ মেঘালয়ত বাহৰ পাতি আছিল যে সময়ত যোৱা নিশা সোণমক উত্তৰ প্ৰদেশৰ গাজীপুৰা ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল সেই সময়ত কিন্তু সোণমৰ ভাতৃ মেঘালয়ত বাহৰ পাতি আছিল গোবিন্দ ৰঘুবংশীয়ে মেঘালয় আৰক্ষীক কৈছিল যে যেতিয়ালৈকে সোণমক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় তেতিয়ালৈকে মেঘালয় নেৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছিল সোণমৰ ভাতৃয়ে গোবিন্দ ৰঘুবংশীয়ে মেঘালয়ত বাহৰ পাতি মেঘালয় আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল সোণমৰ সন্ধান উলিয়াবলৈ আৰু সোণমৰ সন্ধান নোলোৱা পৰ্যন্ত তেওঁ মেঘালয়ত থাকিম বুলি উল্লেখ কৰিছিল কিন্তু তেনে সময়তে সোণমৰ ভাতৃয়ে সেই ফোনটো লাভ কৰিছিল হোটেলখনৰ কৰ্মচাৰী সাহিল যাদৱৰ ফোনৰ পৰা যে তেওঁৰ ভগ্নী উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ননগঞ্জত থকা সেই কাশী ছাই জাইকা নামৰ হোটেলখনত বৰ্তমান আশ্ৰয় গ্ৰহণ কৰি আছে আৰু তেনে সময়তে আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছত মেঘালয় আৰক্ষী ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছে ৰাজ কুশৱাহা যি প্ৰেমিক বুলি কোৱা হৈছে সোণম ৰাজ ৰঘুবংশীৰ প্ৰেমিক বুলি কোৱা হৈছে পূৰ্বৰ প্ৰেমিক আৰু এই ৰাজ কুশৱাহাই মাষ্টাৰমাইণ্ড আছিল এই সমগ্ৰ হত্যাকাণ্ডৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল কেনেদৰে সোহৰালৈ নি হত্যা কৰা হ'ব বিয়াৰ মাত্ৰ 12 দিনৰ পিছত নিজৰ স্বামীক কেনেদৰে হত্যা কৰিব প্ৰেমিকৰ সৈতে লগ লাগি সকলো পৰিকল্পনা ৰাজ কুশৱাহাৰ সৈতে কৰিছিল লগতে মেঘালয় আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছিল হত্যাকাণ্ডত জড়িত থকা ভিকি ঠাকুৰ আকাশ নামৰ অভিযুক্তক আৰু তাৰ সমান্তৰালকৈ আজি পুৱাৰ ভাগত উত্তৰ প্ৰদেশৰ পৰা আনন্দ নামৰ আনটো অভিযুক্তক অৰ্থাৎ 5 নম্বৰ অভিযুক্তটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সক্ষম হয় অৰ্থাৎ 4 সতীৰ্থৰে মিলি 11 মেত বিয়া যোৱা সোণমে 12 দিনৰ পিছত নিজৰ স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ নৃশংস কাহিনী আজি সমগ্ৰ দেশবাসীৰ মুখে মুখে এই মুহূৰ্তত চৰ্চিত হৈছে আৰু এয়াই হৈছে সেই খলনায়িকা নিশা হঠাৎ খোজকাঢ়ি ভাগৰুৱা হৈ এনেদৰে ধাবাখনত প্ৰৱেশ কৰিছিল সোণম ৰঘুবংশী নিজৰ স্বামীক হত্যা কৰি হনিমুনলৈ আহি এটা পবিত্ৰ সম্পৰ্কত এনেদৰে কলংকৰ দাগ খানিছে কাহানিও মচিব নোৱাৰা কলংকৰ দাগ খানি নিজৰ স্বামীক হনিমুনলৈ আনি এনেদৰে হত্যা কৰাৰ নৃশংস ঘটনাই সকলোৰে মন মগজু এইখিনি মুহূৰ্তত জোকাৰি গৈছে সমগ্ৰ দেশবাসীৰ যে নেকি মেঘালয় পৰ্যটনক বদনামী কৰাৰ এই পৰিবেশ ৰচনা হ'ল এই ঘটনা কেন্দ্ৰ কৰি আৰু তাৰ সমান্তৰালকৈ আজি সংবাদ মেলত মেঘালয় আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে মেঘালয় চৰকাৰে শুব পৰা নাছিল যেতিয়াই মেঘালয় পৰ্যটনৰ ওপৰত এই বদনাম আহিছিল যে পৰ্যটকক অপহৰণকাৰী দুৰ্বৃত্তই অপহৰণ কৰিছে লুটপাট কৰিছে 10 লাখ টকাৰ সোণৰ গহনা লুটপাট কৰি সোণমক অপহৰণ কৰা হৈছে তেনেকুৱা ধৰণৰ এটা যেতিয়া অভিযোগ আহিল আৰু তেতিয়াই শুব পৰা নাছিল মেঘালয় আৰক্ষীয়ে এই ঘটনাৰ তথ্য উদ্ঘাটন কৰিবৰ বাবে এই ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবৰ বাবে উঠি পৰি লাগিছিল মেঘালয় আৰক্ষীয়ে যোৱা 25 মেত গোচৰ পঞ্জীয়ন হৈছিল আৰু 25 মেৰ পিছত জোৰদাৰ অভিযান চলাই 2 জুনত সোহৰাৰ পৰা ৰাজা ৰঘুবংশী মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু সেই মৃতদেহৰ কাষতেই ধৰা পৰাৰ কেইবাটা ক্লু এৰি থৈ গৈছিল ঘাতকৰ দলটোৱে সোণম ৰঘুবংশী ৰাজ কুশৱাহা সোণম ৰঘুবংশীৰ এই ঘাতকৰ দলটোৱে কেইবাটা ক্লু এৰি থৈ গৈছিল ঘটনাত ব্যৱহাৰ কৰা দাগখন এৰি থৈ গৈছিল যিখন খাচী দান আছিল তেতিয়াই মেঘালয় আৰক্ষী স্পষ্ট হৈছিল যেতিয়াই ৰেইনকোটটো উদ্ধাৰ কৰা হৈছিল যিটো সোণম ৰঘুবংশীয়ে নিজে পৰিধান কৰি হোটেলৰ পৰা ওলাই গৈছিল সোহৰা অভিমুখে বা ডাবল ডেকাৰ ৰুট ব্ৰিজ অভিমুখে পিন্ধি ওলাই গৈছিল সেই পিন্ধি ওলাই যোৱা ৰেইনকোটটো উদ্ধাৰ কৰা হৈছিল মৃতদেহৰ 200 মিটাৰ নিলগত আৰু সেই 200 মিটাৰ নিলগত উদ্ধাৰ হোৱা ৰেইনকোটটোৰ পৰাই মেঘালয় আৰক্ষী স্পষ্ট হৈছিল যে ঘটনাৰ আঁৰত বহুখিনি ৰহস্য আছে ঘটনাৰ আঁৰত হাত আছে পত্নী সোণম ৰঘুবংশীৰ আৰু সেই মৰ্মে মেঘালয় আৰক্ষী অতি ক্ষিপ্ৰতাৰে এই 18 দিনীয়া ৰহস্য ভেদ কৰিবলৈ সক্ষম হ'ল আৰু তাৰ পিছত নাটকীয়ভাৱে উত্তৰ প্ৰদেশৰ গাজীপুৰত এই হোটেলখনত এই ধাবাখনতে আবিৰ্ভাৱ ঘটিল এয়া ঘাতক সোণম ৰঘুবংশীৰ এই খলনায়িকাৰ আজি এই খবৰে সকলোকে ভতবম্বিত কৰি তুলিছে সকলোকে চকু কপালত তোলা পৰিলক্ষিত হৈছে চাই লওক এবাৰ ঘাতক কেইটাৰ ছবি এই ঘাতক কেইটাই মিলি ৰাজা ৰঘুবংশীক হত্যা কৰিলে সোণম এয়া ৰাজ কুশৱাহা প্ৰেমিক এয়া আনন্দ এয়া বিকি ঠাকুৰ আৰু সেয়া আনজন হৈছে আকাশ এই কেইজনে এই গ্যাংটোৱে মিলি পূৰ্ব পৰিকল্পিতভাৱে মেঘালয়ৰ
পৰ্যটনস্থলীত সেই লোমহৰ্ষক হত্যাকাণ্ডটো সংঘটিত কৰিছিল যি হত্যাকাণ্ডক এক অপহৰণৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল আৰু সকলো বাস্তৱত এক ফ্লপ শ্ব'ত পৰিণত হ'ল আৰু মূৰকত হত্যাকাৰী আটাইকেইটা বৰ্তমান আৰক্ষীৰ জালত মেঘালয় আৰক্ষীয়ে ৰিমাণ্ডত ল'ব ইতিমধ্যে মেঘালয় আৰক্ষীৰ দল উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে ৰিমাণ্ডত লৈ মেঘালয়লৈ অনা হ'ব মেঘালয়ত চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব ঘাতক সোণমক লগত লৈ গতিকে সময় বাগৰাৰ লগে লগে এই লোমহৰ্ষক হত্যাকাণ্ডৰ আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিব কিন্তু যি 18 দিনীয়া উৎকণ্ঠা শ্বাসৰুদ্ধকৰ পৰিস্থিতি আছিল তাৰ কিছু অৱসান ঘটাবলৈ সক্ষম হ'ল মেঘালয় আৰক্ষীয়ে জনাই যাম প্ৰতিটো আপডেট প্ৰিয় দৰ্শক এই ঘটনা সন্দৰ্ভত এই ঘাতক নৰখাদক নৰপিশাচৰূপী পত্নী যি নেকি হানিমুনৰ দৰে এটা পবিত্ৰ যাত্ৰাত তেওঁলোকে এই কু অভিসন্ধি লগত লৈ আহিছিল মা কামাখ্যাৰ ওচৰত দুৱা লৈছে মূৰ দুৱাইছিল মা কামাখ্যাৰ ওচৰত মূৰ দুৱাই হাঁহি মুখে ফটো উঠি সেই ফটো পৰিয়াললৈ প্ৰেৰণ কৰিছিল আৰু সেই হাঁহিৰ আঁৰত যে এনে ধৰণৰ এটা কু অভিসন্ধি লুকাই আছিল হয়তো ৰাজাই কল্পনা কৰিব পৰা নাছিল মা কামাখ্যাৰ চৰণত মূৰ দুৱাই হাঁহি উঠা সেই ফটো আৰু সেই হাঁহিত যে ডিঙিলৈকে বিষ লুকাই আছিল সেই কথা উমানি পোৱা নাছিল ৰাজাই আৰু সেই পত্নীক লগত লৈ মেঘালয়লৈ আহি মেঘালয়ৰ সেই দৃষ্টিনন্দন পৰিৱেশৰ মাজত প্ৰকৃতিৰ অনন্য সুন্দৰ পৰিৱেশৰ মাজত এনেদৰে তেজৰ ফাকু খেলি উধাও হৈছিল ঘাতকৰ দল আৰু নাটকীয়ভাৱে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এই ধাবাখনতে ধৰা দিলেহি ঘাতক সোণম ৰঘুবংশীয়ে জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় ল'ম নমস্কাৰ